অতি কমেও ৩৫খন আসন লাগে অগপক। প্ৰতিখন জিলাত এটাকৈ সমষ্টি বিচাৰে অগপই। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাত মুঠেই আগ্ৰহ নাই অগপৰ। বিজেপিৰে আসন বুজা পৰাক লৈ স্পষ্ট স্থিতি অগপৰ। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক পুনাকন বৰুৱাই নতুন বছৰৰ পহিলা সপ্তাহতেই সদৰি কৰিলে অগপৰ ইচ্ছাৰ কথা। অগপই বিচাৰে জিলাভিত্তিত অন্তত এটাকৈ সমষ্টি। মৃত্যুটা সন্মানজনকভাৱে হ'ব। ভাৰতীয় জনতা পাৰ্টীক অসমৰ ৰাজনীতিলৈ হাতত ধৰি অসম গণ পৰিষদলৈ আগবঢ়াই আনিছিল। গতিকে যেতিয়া অসম গণ পৰিষদ চৰকাৰ আছিলে সেই সময়ত আমি ভাৰতীয় জনতা পাৰ্টীক যি মৰ্যাদা দিছিলোঁ, যি সন্মান দিছিলোঁ, গতিকে সেই সন্মান আমি আশা কৰোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি ৰাজ্যখনৰ প্ৰতিখন জিলাতে ন্যূনতম এখন আসনত হ'লেও প্ৰতিনিধিত্ব কৰাৰ মন বান্ধিছোঁ আৰু সেইদৰে আমাৰ সংগঠন গঢ়ি তোলা হৈছে। আনপিনে অসম গণ পৰিষদে ইতিমধ্যেই ৰাজ্যৰ চুকে কোণে সমষ্টিয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। এয়া বঙাইগাঁৱৰ দৃশ্য। বঙাইগাঁৱত অগপৰ যোগদানৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত ভাগ লৈ পূৰ্বতকৈ আসন সংখ্যা বৃদ্ধি পাব বুলি আশা অগপ সাংসদ ফণীভূষণ চৌধুৰীৰ। ইয়াত বঙাইগাঁৱত তেওঁলোকে যদি এনেধৰণে কষ্ট কৰি আছে, ঘূৰি আছে, এইটো তাৰমানে মৰুভূমিৰ কাছৰ কণী বিচৰাৰ নিচিনা হ'ব। মই সেইটোৱে কৈছোঁ, মৰুভূমিৰ কাছৰ কণী বিচৰাৰ নিচিনা হ'ব। এইটো আকাশত চাং পতাৰ নিচিনা ব্যৱস্থা হ'ব। ৰখিবলৈ হওক, যিয়ে নহওক, ইয়াত বঙাইগাঁও সমষ্টিত আহি বা বঙাইগাঁও জিলাখনত আহি, মই তাৰমানে বঙাইগাঁও আৰু অভয়াপুৰী এই দুটা সমষ্টিত আহি তেওঁলোকৰ কোনো তাৰমানে কোনো পধ্যেই তেওঁলোকে সফল হ'ব নোৱাৰে। তেওঁলোকৰ এই আকাশত চাং পতাৰ নিচিনা ব্যৱস্থাটো। পিছে প্ৰশ্নটো হ'ল, এতিয়া একোটা সমষ্টিত অগপ বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যাই সৰহ। চাবুৱা লাহোৱাল সমষ্টি পুনৰ্গঠনৰ পিছত এটা সমষ্টি হৈছে আৰু চাবুৱা লাহোৱালত প্ৰাৰ্থিত্বক লৈ যুঁজ দুই বিধায়কৰ। বিনোদ হাজৰিকা আৰু পুনাকন বৰুৱাৰ মাজত শীতল যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে। চেষ্টা সকলোৱে থাকিব। আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি হ'ব আৰু পৰস্পৰক আমি সহযোগিতাৰে আগবঢ়াই দিম। আপোনালোকে জানি এইটো ভাল পাব যে বিনোদ হাজৰিকা আৰু আমাৰ মাজত খুব এটা সহাৰ্যমূলক টকাই ভাই এটা সম্পৰ্ক। আমি খুব বুজাবুজিৰে যোৱা সময়ছোৱাত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত উন্নয়নমূলক কামবিলাক কৰি আছোঁ। এতিয়া নিৰ্বাচনৰ বতৰ, চৰকাৰী যিবিলাক স্কিম আছে স্কিমখিনি কৰাৰ লগে লগে আমি নিৰ্বাচনী প্ৰচাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। প্ৰতিদিনাই কিবা নহয় কিবা আমাৰ সভা সমিতি সাংগঠনিক সভাবিলাক আৰু কেইখনমানৰ পিছত সাংগঠনিক সভাবিলাক শেষ হ'ব। পৰৱৰ্তী সময়ত ঠিক আমাৰ নিৰ্বাচনী সভালৈকে যাম। আজিৰ দিনটোৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ আজিৰ পৰা আৰম্ভ হৈ গৈছে। লক্ষণীয় কথা এয়াই যে অগপই ইতিমধ্যেই বিভিন্ন সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। কিন্তু প্ৰশ্নটো হ'ল, ৩৫টা সমষ্টিৰ ভিতৰত কোনকেইটা সমষ্টি বিচাৰিছে অসম গণ পৰিষদ দলে? ইতিমধ্যেই বিহপুৰীয়া, বিশ্বনাথ আদি বিভিন্ন ঠাইত সভা অনুষ্ঠিত হৈছে। মিত্ৰতাৰ ধৰ্ম মানি বিহপুৰীয়া এৰি দিবলৈ আহ্বান বিজেপিক অগপৰ তৃণমূলৰ নেতাকৰ্মীৰ। তৃণমূল পৰ্যায়ৰ পৰাই উত্থাপিত হৈছে বিহপুৰীয়া অগপক লাগিবই বুলি নতুন দাবী। প্ৰতিটো নিৰ্বাচনত তেখেতলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত আজি আমাৰ এই বুথ সন্মিলনত আমি তেখেতলোকক অৱগত কৰিম আৰু আশা ৰাখিছোঁ অসম গণ পৰিষদ দল ২০২৬ চনত আমি সমষ্টিটো আমি নিৰ্বাচন খেলিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ। অসম গণ পৰিষদ দল আমি বিজেপিৰ লগত আছোঁ। গতিকে আজি আমি কেন্দ্ৰীয় নেতৃত্বক আমি আহ্বান জনাম যাতে বিহপুৰীয়া সমষ্টিত আগন্তুক ২৬ চনৰ বিধানসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি সুযোগ প্ৰদান কৰে। সেই শিপাকে লৈ আমি ২৬ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি টিকেট ল'মেই তাৰমানে। প্ৰণিধানযোগ্য যে বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টিৰ দাবীদাৰ অগপ দল। গহপুৰ, বিশ্বনাথ, বিহপুৰীয়া, পলাশবাৰী লাগে অগপক। চিপাঝাৰ, নিউ গুৱাহাটী, অভয়াপুৰী, ৰূপহীহাটো বিচাৰে অসম গণ পৰিষদ দলে। এনেকৈয়ে এতিয়া বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টি মিত্ৰতাৰ ধৰ্মমতেই অগপক এৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে অসম গণ পৰিষদ দলৰ তৃণমূলৰ নেতাকৰ্মীয়ে। চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰৰ সহযোগত বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্তৰ ৰিপৰ্ট, DY 365।